পুনৰবাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। হয়, 2025 চনৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যোগেদি যিসকল ছাৰ বাইদেউসকলে GT হিচাপে যোগদান কৰিছে, তেওঁলোকৰ এটি ভুল হৈ আছে। আপোনালোকে ফিনাছমত লগ ইন কৰি চাব। তাত আপোনালোকৰ পষ্টটো এছিষ্টেণ্ট টিচাৰ হৈ আছে, যিটো নেকি GT বা PGT হ'ব লাগিছিল। এই ভুলটো একচুৱেলি হৈছে ইয়াত মানে ভুলটো ঠিক আমাৰ দ্বাৰা হোৱা নাই। একচুৱেলি যেতিয়া অনলাইনটো হৈছিল তেতিয়া চাব আপোনালোকে তাত এছিষ্টেণ্ট টিচাৰৰ মানে অপশ্যনটো আছিল, GTৰ মানে অপশ্যনটো নাছিল। কিন্তু যিটো এতিয়া কথাটো হ'ল, যিটো এই ভুলটো হৈছে, এই ভুলটো যদি আপোনালোকে ঠিক নকৰে তেতিয়াহ'লে আপোনালোকৰ যিটো ফাৰ্ষ্ট চেলাৰী সেইটো কিন্তু ইনিচিয়েট নহ'ব। কিন্তু এই ক্ষেত্ৰত আপোনালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ এইটো ঠিক হৈ যাব। আপোনালোকে আপোনালোকৰ স্কুলৰ হেডৰ পৰা এখন ফৰৱাৰ্ডিং লৈ আপোনালোকৰ নিৰ্দিষ্ট ট্ৰেজাৰীত আপোনালোকে সেইখন জমা দিব লাগিব, আৰু সেইখনৰ লগত ট্ৰেজাৰীৰ পৰা আপোনালোকে এটা ফৰ্মেট এটা দিছে। সেই ফৰ্মেটত কিছুমান তথ্য আপোনালোকে দিব লাগিব। সেই দুখন ফৰৱাৰ্ডিং আৰু সেই ট্ৰেজাৰীৰ যিখন ফৰ্মেট আছে সেই দুখনৰ লগত আপোনালোকৰ যিটো আপোনাৰ DSCৰ পৰা দিয়া আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আৰু আপোনালোকৰ নিৰ্দিষ্ট IS অফিচৰ পৰা দিয়া এপইণ্টমেণ্ট লেটাৰ বা যিটো পষ্টিং অৰ্ডাৰ সেইখন লগত গাঁঠি দিব লাগিব। গাঁঠি দি আপোনালোকে ট্ৰেজাৰীত যেতিয়া জমা কৰিব, তাৰ কিছুদিন পিছত আপোনালোকৰ এই ভুলটো শুধৰণি হৈ যাব। গতিকে ধন্যবাদ। যদি আপোনালোকৰ এইটো মানে ধৰক বিষয়ত আৰু কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰক। মই আপোনালোকৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম, মানে সহায় কৰিবলৈ, আৰু আপোনালোকৰ নতুন নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ। ক্ষমা কৰিব, আপোনালোকৰ সুবিধাৰ্থে এইখিনি আকৌ এড কৰিলোঁ ভিডিঅ'টোৰ শেষত। ধন্যবাদ।